নমস্কাৰ বন্ধুসকল, দেৱাৰুছ ক্ৰিয়েটিভিটি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 1 এপ্ৰিল অৰ্থাৎ এপ্ৰিল ফুল ডে। বিশ্বৰ সকলো জেগাতে, বিশ্বৰ প্ৰায়বোৰ জেগাতে আজিৰ দিনটো এপ্ৰিল ফুল ডে অৰ্থাৎ মিছা কথা কোৱাৰ দিন হিচাপে পালন কৰা হয়। কিয়নো কৰা হয়, ইয়াৰ দিনটোৰ তাৎপৰ্য কি, ইয়াৰ ইতিহাস কি, এই সম্পৰ্কে কোৱাৰ বাবে আপোনালোকলৈ ভিডিঅ'টো লৈ আহিছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো উৰাই দিওঁ, নহয় চলাই দিওঁ। এপ্ৰিল ফুল ডেৰ ইতিহাস যদি আমি চালি জাৰি চাবলৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ কোনো সঠিক ধৰণৰ প্ৰমাণ পোৱা নাযায়। ইয়াৰ অৰিজিন ক'ত আছিল, ইয়াৰ কোনো ধৰণৰ সঠিক প্ৰমাণ পোৱা নাযায়। তথাপিও বিশ্বত দুটা কাহিনী প্ৰচলিত হৈ আছে। ইয়াৰে প্ৰথম কাহিনীটো হৈছে 1582 খ্ৰীষ্টাব্দৰ আগৰ ভাগত বিশ্বত অন্য এখন কেলেণ্ডাৰ প্ৰচলিত আছিল। সেই কেলেণ্ডাৰখনক জনা যায় জুলিয়ান কেলেণ্ডাৰ হিচাপে। এই কেলেণ্ডাৰ অনুসৰি বিশ্বৰ প্ৰায়ভাগ লোকে সেই সময়ত এপ্ৰিল ভাগৰ প্ৰথম আৰু মাৰ্চ মাহৰ শেষ ভাগত নৱবৰ্ষ উদযাপন কৰিছিল। অৰ্থাৎ বসন্তৰ আগমনৰ ঠিক আগে আগে নৱবৰ্ষ উদযাপন কৰাৰ এক পৰম্পৰা প্ৰচলিত আছিল। কিন্তু ঠিক সেই সময়তে পপ গ্ৰেগৰে 13 এখন নতুন কেলেণ্ডাৰ উদ্ভাৱন কৰিছিলে। সেই কেলেণ্ডাৰখনক জনা যায় গ্ৰেগৰিয়ান কেলেণ্ডাৰ হিচাপে। এই কেলেণ্ডাৰ অনুসৰি সেই সময়ৰ পপজনে এনাউন্স কৰিছিলে, আৰু তেখেতে এই পৰম্পৰাটো, যি এপ্ৰিল মাহৰ প্ৰথম ভাগত নৱবৰ্ষ উদযাপন কৰাৰ পৰম্পৰা আছিলে, এই পৰম্পৰা সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। তেখেতে কৈছিল যে জানুৱাৰী মাহৰ প্ৰথম ভাগতহে নৱবৰ্ষ আমি উদযাপন কৰিব লাগে। কিন্তু এই কথা বিশ্বৰ বহুভাগ মানুহে গম পোৱা নাছিলে। যিসকলে এতিয়াও ঠিক সেই সময়ত জুলিয়ান কেলেণ্ডাৰ ফ'ল' কৰি আছিলে, তেওঁলোকে সেই কথা গম পোৱা নাছিলে, আৰু তেওঁলোকে এপ্ৰিল মাহৰ প্ৰথম ভাগতে এই নৱবৰ্ষ উদযাপন কৰাৰ পৰম্পৰা চলি আছিলে। আৰু এই জুলিয়ান কেলেণ্ডাৰখনৰ এটা কথা আপোনালোকক কওঁ, যিখন হিন্দু কেলেণ্ডাৰৰ লগত যথেষ্ট সামঞ্জস্যতা অৰ্থাৎ চিমিলাৰিটি দেখা পোৱা যায়। সেই অনুসৰি এপ্ৰিল মাহৰ প্ৰথম ভাগত নৱবৰ্ষ উদযাপন কৰাৰ পৰম্পৰা চলি আছিলে। তেতিয়া ফ্ৰান্সে পৰিৱৰ্তন কৰিছিলে জুলিয়ান কেলেণ্ডাৰৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ। সেই সময়ত এই যিসকল লোকে গ্ৰেগৰিয়ান কেলেণ্ডাৰ ফ'ল' কৰিছিলে, তেওঁলোকে কৈছিল যে এই এপ্ৰিলৰ প্ৰথম ভাগত যিসকল লোকে নৱবৰ্ষ পালন কৰে, তেওঁলোক হৈছে ফুল। সেই অনুসৰি এই দিনটোক জনা যায় এপ্ৰিল ফুল ডে হিচাপে। দ্বিতীয় প্ৰচলিত কাহিনীটো এজন বিখ্যাত ইংৰাজী লেখক, তেখেতৰ নাম আছিলে জেফ্ৰি চৌচাৰ। তেখেতৰ বিখ্যাত গ্ৰন্থ, তেখেত এখন বিখ্যাত গ্ৰন্থৰ বাবে আজিও প্ৰচলিত হৈ আছে। এই গ্ৰন্থখনৰ নাম হৈছিলে কেণ্ডিবেৰী টেলছ। এই কিতাপখনৰ কাৰণে তেওঁ ফেমাছ, এই কিতাপখনৰ বাবে তেওঁ জনপ্ৰিয়। এই কিতাপখন 16th চেঞ্চুৰী অৰ্থাৎ 16শ শতাব্দীৰ মাজভাগত, অৰ্থাৎ 16শ শতাব্দীত এইখন গ্ৰন্থ প্ৰচলিত হৈছিল। এই গ্ৰন্থখনত এটা অতি জনপ্ৰিয় কাহিনী আছিল। সেই কাহিনীটোত তেখেতে ইংলেণ্ডৰ ৰজা, তেখেতৰ নাম আছিল ৰিচাৰ্ড II, আৰু বহেমিয়াৰ ৰাণী এনীৰ মাজত যি বাগদানৰ দিন আছিলে, এনগেজমেণ্ট অৰ্থাৎ বিবাহৰ দিন যোনটো ধাৰ্য কৰা হৈছিলে, এই দিনটো তেওঁ উল্লেখ কৰিছিলে 32 মাৰ্চ বুলি। আকৌ এবাৰ কৈ দিছোঁ, 32 মাৰ্চ। আৰু আটাইতকৈ আশ্চৰ্যজনক কথাটো হৈছে কি, মানুহে সেই সময়ৰ ব্যক্তিসকলে এই দিনটো বিশ্বাস কৰিছিলে যে হয়, এই দিনটো সঁচা, সেইবুলি তেওঁলোকে বিশ্বাস কৰিছিল। আৰু 32 মাৰ্চ অৰ্থাৎ 31 মাৰ্চৰ পাছৰ দিনাখন, অৰ্থাৎ 1 এপ্ৰিলৰ দিনটো বুৰ্বকৰ দিন বা মূৰ্খৰ দিন বুলি বিশ্বত প্ৰচলিত হৈ আহিছে, আৰু সেইবাবে এই দিনটোক এপ্ৰিল ফুল ডে হিচাপে পালন কৰি অহা হৈছে। এই দিনটোৰ উদযাপন সম্পৰ্কে যদি আমি আপোনালোকৰ আগত ক'বলৈ যাওঁ, বিশ্বৰ বিভিন্ন দেশত এই দিনটো বিভিন্ন ধৰণে বেলেগ বেলেগ ধৰণে পালন কৰা হয়। হ'লেও আমি তিনিখন বিখ্যাত দেশ, যিকেইখনত এই দিনটোক বিশেষ গুৰুত্ব দিয়া হয়, সেইকেইখন দেশৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। প্ৰথম দেশখন হৈছে ফ্ৰান্স। ফ্ৰান্সত এই দিনটো পালন কৰা হয় এপ্ৰিল ফিছ ডে হিচাপে। অৰ্থাৎ এই দিনটোত কাগজেৰে এটা মাছ, কাল্পনিক এটা মাছ তৈয়াৰ কৰা হয়, আৰু পিনৰ সহায়ত নিজৰ বন্ধু বা আত্মীয় স্বজনৰ পিছফালে এইটো পিন আপ কৰি দিয়া হয়, অৰ্থাৎ পিনেৰে লগাই দিয়া হয়, আৰু তেখেতৰ ওপৰত হাঁহি ফূৰ্তি কৰি এই দিনটো এনেধৰণে চেলিব্ৰেশ্যন কৰে ফ্ৰান্সত। আগবাঢ়িছোঁ দ্বিতীয়খন দেশ। দ্বিতীয়খন দেশৰ নাম হৈছে স্কটলেণ্ড। স্কটলেণ্ডত এইখন তেওঁলোকে নিজৰ ভাষাত এইটো অলপ বেলেগ ধৰণে তেওঁলোকে প্ৰনাউন্স কৰে। দিনটোৰ নাম হৈছে গৌক ডে, GOWK, গৌক ডে। অৰ্থাৎ এই দিনটোৰ নাম হৈছে গৌকৰ, গৌক শব্দটোৰ অৰ্থ হৈছে ফুল, অৰ্থাৎ ফুল ডে, অৰ্থাৎ পগলা বা মূৰ্খৰ দিন, এইটো দিন হিচাপে পালন কৰা হয়। আৰু ঠিক স্কটলেণ্ডত এপ্ৰিলৰ 2 তাৰিখটো পালন কৰা হয় টেইলি ডে হিচাপে। টেইলি ডে, টেইল অৰ্থাৎ নেগুৰ। এই দিনটোত তেওঁলোকে কি কৰে, কাগজৰ এডাল, কাল্পনিক কাগজৰ এডাল নেগুৰ প্ৰস্তুত কৰে, আৰু তেওঁলোকৰ আত্মীয় স্বজন বা বন্ধুবৰ্গৰ পিছফালে সেই নেগুৰডাল লগাই হাঁহি ফূৰ্তিৰে এই দিনটো বিশেষভাৱে পালন কৰে। আগবাঢ়িছোঁ তৃতীয়খন কাণ্ট্ৰি। কাণ্ট্ৰিখনৰ নাম হৈছে ব্ৰাজিল। ব্ৰাজিলত প্ৰনাউন্স কৰে ডিয়া দা মেণ্টিনা, ডিয়া দা মেণ্টিনা, অৰ্থাৎ লাই ডে, মিছা কথা কোৱাৰ দিন। আমাৰ ভাৰততো আমি পালন কৰোঁ। আমি নিজৰ বন্ধুবৰ্গ, আত্মীয় স্বজনক বিভিন্ন ধৰণৰ মিছা কথা কওঁ আৰু আনন্দ লওঁ, ফূৰ্তি লওঁ এই বিখ্যাত দিনটো। এই ধৰণে পালন কৰা হয় এই দিনটো। গতিকে ইয়াৰ চেলিব্ৰেশ্যন সম্পৰ্কে আপোনালোকক জনালোঁ। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা এপ্ৰিল ফুল সম্পৰ্কে মোৰ নিজৰ ব্যক্তিগত কথা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাইছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব নকৰিব।
মোৰ কোনো ভিডিঅ' লাইক নকৰিব, মোৰ কোনো ভিডিঅ' শ্বেয়াৰ নকৰিব। আৰু আপোনালোকে এই কথাষাৰ যদি গুৰুত্ব সহকাৰে লৈছে, বিশ্বাস কৰিছে, তেতিয়াহ'লে ময়ো আজি আপোনালোকক এপ্ৰিল ফুল বনালোঁ। No.